আজি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ এটা বিশেষ দিশ উন্মোচন কৰা হ'ল। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চললৈ ভিডিঅ' ভেন পঠায়। ভিডিঅ' ভেনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাৰ্তা, তেখেতৰ বিভিন্ন বক্তব্য, অসমত বা দেশত হোৱা উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি ভিডিঅ' ভেনত আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰোঁ। এই ভিডিঅ' ভেনত পৰামৰ্শ দিয়াৰ এটা ফৰ্মেট থাকিব আৰু ৰাইজে পৰামৰ্শ লিখি ভিডিঅ' ভেনৰ লগত থকা বক্সত তাক দিব পাৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকবাৰে সংকল্প পত্ৰ প্ৰস্তুত কৰাৰ আগতে ৰাজ্যৰ জনগণৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে, বিভিন্ন প্ৰবুদ্ধ নাগৰিকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে আৰু যোন যি পথাৰত আছে, ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰীড়াবিদৰ পৰা, সাংস্কৃতিক ক্ষেত্ৰত সাংস্কৃতিক কৰ্মীসকলৰ পৰা, শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ বা অধ্যাপকসকলৰ পৰা, উদ্যোগৰ ক্ষেত্ৰত উদ্যোগীসকলৰ পৰা, তেনেকে আমি থিমেটিক পৰামৰ্শও লওঁ আৰু ৰাইজৰ মাজত সাধাৰণভাৱেও আমি পৰামৰ্শ লওঁ।